আজি মই আলোচনা কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ নৱম অধ্যায় এপ্লিকেশ্যন অফ ছাম ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। আমি এই অধ্যায়টো আলোচনা কৰিবলৈ যোৱাৰ আগত আমি কেইটামান ফৰ্মুলা জানি থোৱাটো দৰকাৰ হ'ব। যিটো ত্ৰিকোণমিতিৰ দুটা অধ্যায় আছে, এই দুটা অধ্যায় আমি জানিবৰ কাৰণে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো জনাটো অতি প্ৰয়োজন। য'ত ABC এটা ত্ৰিভুজ হয়, ইয়াতে B কোণটো 90 ডিগ্ৰী হয়, তেতিয়া আমি যি ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হয় তাক আমি কি বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ। এতিয়া সমকোণী ত্ৰিভুজৰ এইটো হৈছে কি বেছ ভূমি, এইটো হৈছে হাইপটেনিয়াছ কৰ্ণ, আৰু এইটো হৈছে পাৰপেণ্ডিকুলাৰ লম্ব। আমাৰ যি 6টা ত্ৰিকোণমিতিক অনুপাত আছে, সাইন, কছ, টেন, কট, সেক, কচেক, এই 6টা অনুপাতৰ কোন দুটা বাহুৰ অনুপাত লগ লাগি আমি কোনটো অনুপাত পাওঁ সেইটো আমি মনত ৰখাটো দৰকাৰ। এতিয়া সাইনৰ অনুপাতটো যদি আমি এংগলটো থিটা বুলি ধৰি লওঁ, ধৰা চি এংগলটো হয় থিটা, তেতিয়া আমি সাইন থিটা ইকুৱেলটো আমি কি পাম? P/H পাম। অৰ্থাৎ সাইন থিটাটো পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছ লম্ব আৰু কৰ্ণৰ অনুপাত। নেক্সট কছ থিটা ইকুৱেলটো আমি লিখিব পাৰোঁ B/H। কছ থিটাটো ভূমি আৰু কৰ্ণৰ অনুপাত। নেক্সট আমি লিখি টেন থিটা ইকুৱেলটো P/B, অৰ্থাৎ টেন থিটাটো লম্ব আৰু ভূমিৰ অনুপাত। আমি আগৰ অধ্যায়ত পাইছোঁ যে সাইন থিটাৰ বিপৰীত কচেক থিটা। আমি কচেক থিটা ইকুৱেলটো কি লিখিব পাৰোঁ? যিহেতু আমি সাইন থিটা ইকুৱেলটো P/H পালোঁ, আমি কচেক থিটা ইকুৱেলটো আমি লিখিব পাৰোঁ H/P। ঠিক তেনেদৰে আমি কছ থিটাৰ বিপৰীত সেক থিটা, আমি সেক থিটা ইকুৱেলটো আমি লিখিব পাৰোঁ H/B। ঠিক তেনেকৈ আমি টেন থিটা বিপৰীত যিহেতু কট থিটা, আমি কট থিটা ইকুৱেলটো আমি লিখিব পাৰোঁ B/P। এতিয়া কথাটো হ'ল কি, আমি এইখিনি অনুপাত আমি কেনেকৈ মনত ৰাখিম? ইয়াৰে এটা শ্বৰ্ট ট্ৰিক আছে। শ্বৰ্ট ট্ৰিকটো হৈছে some people have curly brown hair turn permanently black। ইয়াৰে আমি গোটেই ৱৰ্ডকেইটা নালাগে, জাষ্ট আমি প্ৰথম লেটাৰকেইটা ল'ম, প্ৰত্যেকটো ৱৰ্ডৰে প্ৰথম লেটাৰকেইটা ল'ম। ইয়াতে চাওঁ, চাম ৱৰ্ডৰ এছ মিনছ সাইন থিটা ইকুৱেল টু P/H। ঠিক তেনেকৈ আমি কছ থিটা ইকুৱেল টু B/H পাওঁ। নেক্সট আমি টেন থিটা ইকুৱেল টু P/B পাওঁ। আমি এইখিনি যদি মনত ৰাখিব পাৰোঁ, এইখিনি আমি অতি সহজে প্ৰথম তিনিটা মনত ৰাখিলে সাইন কছ টেন মনত থাকিলে আমাৰ কচেক সেক আৰু কট আমি নিজে উলিয়াই ল'ব পাৰিম। এতিয়া মই আহোঁ অনুশীলনী 9.1। দশম শ্ৰেণীৰ 9.1 অনুশীলনী 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হ'লে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। এতিয়া আমি খুঁটিটোৰ উচ্চতা যদি AB বুলি ধৰি লওঁ, ইয়াতে আমাক চিত্ৰটো দিয়া আছে, খুঁটিটোৰ উচ্চতা AB। ইয়াতে এটা জানি থোৱা দৰকাৰ হ'ব যে উত্থন কোণ আৰু পতন কোণ। উত্থন কোণ আমি অতি সহজ ভাষাত ক'বলৈ হ'লে উত্থন কোণ মানে হৈছে যদি কোণটো ওপৰৰ ফালে মুখ কৰি থাকে তেতিয়া আমি তাক কি ক'ম? উত্থন কোণ বুলি ক'ম, এইটো উত্থন কোণ। আৰু যদি কোণটো তলৰ ফালে মুখ কৰি থাকে তেতিয়া আমি তাক কি বুলি ক'ম? পতন কোণ। এইটো হৈছে উত্থন কোণ, এইটো হৈছে পতন কোণ। এতিয়া আমাক এক্সাৰচাইজ 9.1 1 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া আছে যে AB এটা হয় খুঁটি, ABৰ উচ্চতাটো আমি উলিয়াব লাগে।
খুঁটিটোৰ মূৰৰ পৰাই এ বি এটা কি হৈছে উলম্ব খুঁটি আৰু ইয়াতে ভূমিৰ লগত মাটিৰ লগত এটা খুঁটি আৰু খুঁটিটোৰ মূৰৰ লগত এটা ৰছী বন্ধা আছে আৰু এই ৰছীডালৰ দৈৰ্ঘ্য দিয়া আছে আমাক 20 মিটাৰ আৰু ৰছীডাল আৰু ভূমি ইয়াত দুটা 30 ডিগ্ৰী কোণ কৰি আছে আমাক এতিয়া লাগে কি খুঁটিটোৰ উচ্চতা লাগে সো এতিয়া ইয়াতে আমাক কি দিয়া আছে পিৰ মানটো দিয়া আছে h মানটো দিয়া আছে কৰ্ণৰ h মানটো দিয়া আছে পিৰ মানটো আমাক উলিয়াব দিছে এতিয়া যেহেতু আমাক h আৰু p এই দুটা ৰিলেচন কোনটো আমি ইয়াতে পাইছো যে h আৰু p sin থিটাৰ লগত ৰিলেটেড হয় sin থিটা = p h হয় সো আমি ইয়াতে sin থিটা লম থিটাৰ মান ইয়াতে দিয়া আছে 30 ডিগ্ৰী সো আমি এইটো এনেকৈ লিখিব পাৰো sin থিটা = ইয়াতে এ ধৰা হল এখিনি লিখিব লাগিব এ বি = খুঁটিটোৰ উচ্চতা এ সি = আমি ভূমিৰ খুঁটিটোৰ পৰাই উলম্ব খুঁটিটোৰ মূৰটোৰ দৈৰ্ঘ্য ৰছীডালৰ দৈৰ্ঘ্য 20 মিটাৰ আৰু উঠন কোণ 30 ডিগ্ৰী তেতিয়া আমি কি পাম যদি এংগলটো আমি থিটা বুলি ধৰি লওঁ আৰু খুঁটিটোৰ উচ্চতা এ বি = p মানে পাৰপেন্ডিকুলাৰ লম্ব হয় তেতিয়া আমি কি লিখিব পাৰো sin থিটা = আমি যদি পাইছো p h p means ab h means ac sin থিটাৰ মান আমাক দিয়া আছে ইয়াতে 30 ডিগ্ৰী সো আমি থিটাৰ ঠাইত আমি লিখিলো sin 30 ডিগ্ৰী = ab মানটো আমি নাজানো খুঁটিটোৰ উচ্চতা ac দৈৰ্ঘ্য আমাক দিয়া আছে 20 মিটাৰ এতিয়া আমি জানো sin 30 ডিগ্ৰী হাফ হয় ab / 20 সো এইখিনি আমি কৰিলে পাম ab = 2 * 20 ab = 10 মিটাৰ অৰ্থাৎ ab মানে খুঁটিটোৰ উচ্চতা হ'ব 10 মিটাৰ নেক্সট 2 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে গছজোপাৰ পাতবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা পাতবিন্দু মিন্স গুৰিটো এতিয়া আমাক কৈছে যে ধুমুহাৰ ফলত এজোপা গছ ভাঙে যদি মই গছডালৰ উচ্চতা এ বি বুলি ধৰি লওঁ আৰু এ বিৰ গছডালৰ ধৰা মই চি বিন্দুত গছডাল ভাঙি ইয়াতে মূৰটো ইয়াতে লাগি আছে অৰ্থাৎ এইটো যদি এ বিন্দু এইটো এ ডেছ বুলি ধৰি ললো ধৰা মূৰটো মাটিৰ লগত লাগি আছে এতিয়া এই ভূমি আৰু গছডালৰ ভঙা অংশৰ মূৰটোৱে কিমান ডিগ্ৰী কোণ কৰি আছে আমাক কৈছে 30 ডিগ্ৰী কোণ কৰি আছে এতিয়া আমাক আৰু কি দি আছে গছজোপাৰ পাতবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব গছজোপাৰ গুৰিটো আৰু ভূমিক স্পৰ্শ কৰি থকা ভাঙি কিনে ছিঙি যোৱা নাই ইয়াতে লাগি আছে সো মূৰটো আৰু গুৰি ইয়াৰ মাজত দূৰত্ব আমাক দিয়া আছে 8 মিটাৰ এতিয়া আমি উলিয়াব লাগে গছজোপাৰ উচ্চতা এ বি উলিয়াব লাগে ইয়াতে আমি এসি আৰু এসি ডেছ আমি সমান পাম যেটো এসি এইখিনি অংশ আহি ইয়াতে আহি পৰি আছে সো এসি আৰু এসি ডেছ সমান হ'ব এতিয়া মই লিখিলো এইখিনি ধৰা হ'ল এ বি = গছজোপাৰ উচ্চতা এ বি = গছজোপাৰ উচ্চতা নেক্সট এ ডেছ বি = আমি পাওঁ এ বি = গছজোপাৰ ভঙা অংশ আমি লিখিব পাৰো এ ডেছ চি নেক্সট এ ডেছ বি আমাক দিয়া আছে গছজোপাৰ গুৰি আৰু ভঙা অংশটোৰ মাজৰ দূৰত্ব 8 মিটাৰ এতিয়া আমি গছজোপাৰ উচ্চতাটো উলিয়াব লাগে এতিয়া যদি মই ইয়াতে এ ডেছ বি চি এইটো এটা কি হয় সমকোণী ত্ৰিভুজ হয় আমি ইয়াতে
গছজোপা লম্বভাৱে থকা বুলি ধৰি ল'ব লাগিব। এইটো এ বি চি, এইটো সমকোণী ত্ৰিভুজ হয়। ইয়াতে ভূমিৰ মান দিয়া আছে, আমি বি চিটো উলিয়াব পাৰোঁ। চ' এতিয়া পি আৰু বিৰ লগত কোনটো অনুপাত জড়িত হৈ আছে? টেন থিটা। পি আৰু বিৰ লগত টেন থিটা জড়িত হৈছে। আমি ত্ৰিভুজ এ ডেছ বি চিত লিখিব পাৰোঁ কি টেন থিটা ইকুৱেল টু বি চি বাই এ ডেছ বি। থিটাৰ মান দিয়া আছে আমাক 30 ডিগ্ৰী ইকুৱেল টু বি চি ডিভাইডেড বাই এ ডেছ বি। এ ডেছ বিৰ মান আমাক দিয়া আছে 8। টেন 30 ডিগ্ৰী মান কিমান হয়? 1/√3 ইকুৱেল টু বি চি বাই 8। এতিয়া বি চি ইকুৱেল টু আমি কিমান পাম? 8/√3। নেক্সট আমি বি চি পালোঁ। নেক্সট আমি এ চি আমি উলিয়াব নোৱাৰোঁ, আমি এ ডেছ চি উলিয়াব লাগিব। এ ডেছ চি পালে আমি এ চিও পাম, যিহেতু এ ডেছ চি আৰু এ চি একে সমান হয়। চ' এতিয়া যদি বেছ আৰু হাইপটেনিয়াছ ভূমি আৰু কৰ্ণৰ লগত ৰিলেটেড অনুপাতটো চাওঁ, সেইটো হৈছে কছ থিটা। কছ থিটা ইকুৱেল টু কি হয়? বি বাই এইচ হয়। চ' মই ত্ৰিভুজ এ ডেছ বি চিত কছ থিটা অৰ্থাৎ কছ 30 ডিগ্ৰী যদি লওঁ, তেতিয়া আমি কি পাম? বি বাই এইচ অৰ্থাৎ এ বি বাই এ ডেছ চি, এ ডেছ বি বাই এ ডেছ চি। কছ 30 ডিগ্ৰীৰ মান কিমান হয়? √3/2 ইকুৱেল টু এ ডেছ বিৰ মান দিয়া আছে 8। এ ডেছ চি আমি উলিয়াব লাগে। এতিয়া মই কি পাম? এ ডেছ চি ইকুৱেল টু √3 ইনটু এ ডেছ চি, √3 এ ডেছ চি 8 ইনটু 16, 16/√3। এ ডেছ চি মিনছ এ চি ইকুৱেল টু আমি কি পাম? 16/√3। এতিয়া আমাক কি লাগে? এ বি লাগে। এতিয়াকে মই লিখিব পাৰোঁ এ বি ইকুৱেল টু এ চি প্লাছ বি চি। এ চিৰ মান হৈছে ইয়াতে আমি পালোঁ 16/√3 প্লাছ বি চিৰ মান পাইছোঁ 8/√3। চ' √3 এলচিএম √3 পাম। 16 প্লাছ 8 24/√3। ইয়াতে যদি মই তলে ওপৰে √3 মাল্টিপ্লাই কৰোঁ, তেতিয়া মই ওপৰত পাম 24/√3। নেক্সট তলত হ'ব √3 ইনটু √3 3 পাম। চ' 3ৰে 24ক ডিভাইড কৰিলে 3 8 গুণ 24 হয়, 8√3। চ' এ বি ইকুৱেল টু 8√3 মিটাৰ। অৰ্থাৎ এটাকে মই কি লিখিব পাৰোঁ? গছজোপাৰ মুঠ উচ্চতা 8√3 মিটাৰ। নেক্সট মই লৈছোঁ 3 নম্বৰ কুৱেশ্যনটো। ইয়াতে আমাক দি আছে এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত 2খন শ্লাইড স্থাপন কৰা আঁচনি লয়। 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত হালি থকা এখন সৈত পচন্দ কৰে। আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত হালি থকা এখন আওগৰীয়া শ্লাইড বিচাৰে। প্ৰতিটো ক্ষেত্ৰতে শ্লাইডৰ দৈৰ্ঘ্য কিমান হোৱা উচিত? এতিয়া আমাৰ প্ৰথম ক্ষেত্ৰত কি কৈছে? প্ৰথম ক্ষেত্ৰত আমাক কৈছে ফাৰ্ষ্ট কেছ সৰু ল'ৰা ছোৱালীৰ বাবে উচ্চতা কিমান দিছে? সৰু ল'ৰা ছোৱালীক কৈছে যে উচ্চতা শ্লাইডখন কিমান উচ্চতাত আছে? 1.5 মিটাৰ উচ্চতাত আছে। আৰু হেলনীয়া শ্লাইডখনে মাটিৰ লগত কিমান ডিগ্ৰী কোণ কৰি থকা বুলি কৈছে? 30 ডিগ্ৰী কোণ কৰি থকা বুলি কৈছে। যদি মই শ্লাইডৰ দৈৰ্ঘ্যটো এ চি বুলি ধৰি লওঁ আৰু উচ্চতাটো এ বি ধৰি ল'লোঁ, এতিয়া আমাক কি সুধিছে? শ্লাইডখনৰ কিমান দৈৰ্ঘ্য লাগিব? উচ্চতাটো কৈ দিছে 1.5 আৰু শ্লাইডখনে ভূমিৰ লগত কৰি থকা কোণটো কৈছে 30 ডিগ্ৰী। আমি উলিয়াব লাগে শ্লাইডৰ দৈৰ্ঘ্য। যিহেতু
ত্ৰিভুজ এ বি চিটো আমি পালোঁ কি সমকোণী, যিহেতু লম্ব এইটো লম্ব হ'বই লাগিব 90 ডিগ্ৰী। চ' ত্ৰিভুজ এ বি চিত এতিয়া লম্ব আৰু কৰ্ণৰ লগত ৰিলেটেড অনুপাতটো হৈছে চাইন। চ' চাইন থিটা মিনছ 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ এ বি বাই এ চি পি বাই এইচ। চ' চাইন 30 ডিগ্ৰী মান কিমান? হাফ। চ' এ বিৰ মান কিমান আছে? 1.5 মিটাৰ এ চি। তেতিয়া আমি এ চি ইকুৱেল টু পাম 1.5 ইনটু 2, 2% 10 গুণ 1, 2 গুণ 2 3, 3.0। এ চি ইকুৱেল টু আমি কিমান পালোঁ? 3.0, অৰ্থাৎ এ চি ইকুৱেল টু 3 মিটাৰ। অৰ্থাৎ আমি কি পালোঁ? শ্লাইডখনৰ দৈৰ্ঘ্য 3 মিটাৰ। নেক্সট দ্বিতীয় ক্ষেত্ৰত ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে উচ্চতা কিমান লৈছে? ইয়াতে 3 মিটাৰ। আৰু শ্লাইডখনে ভূমিৰ লগত কৰি থকা কোণটো হৈছে 60 ডিগ্ৰী 60 ডিগ্ৰী। চ' আমি এতিয়া এ চি শ্লাইডখনৰ দৈৰ্ঘ্য উলিয়াবলৈ ঠিক একেদৰে আমি চাইন থিটা ল'লে হ'ব। ত্ৰিভুজ এ বি চিত চাইন থিটা, ইয়াতে থিটা মান দিয়া আছে কিমান? সেকেন্ড কেছ থিটা মান দিয়া আছে আমাক 60 ডিগ্ৰী। চাইন 60 ডিগ্ৰী ইকুৱেল টু আমি কি পাম? এ বি বাই এ চি পি বাই এইচ। চাইন 60 ডিগ্ৰী কিমান হয়? √3/2 ইকুৱেল টু এ বি কিমান দিয়া আছে? 3 এ চি। এতিয়া √3 ইনটু এ চি, √3 এ চি, 3 ইনটু 2 এনেকৈ থ'লোঁ 3 ইনটু 2। এতিয়া এ চি ইকুৱেল টু 3 ইনটু 2 ডিভাইডেড বাই √3। তলৰ পৰা যদি মই √3 মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান পাম? 3 ইনটু 2 ইনটু √3 ডিভাইডেড বাই √3 ইনটু √3 মাল্টিপ্লাই কৰিলে আমি কিমান পাম? √3 হোল স্কুৱেৰ মিনছ স্কুৱেৰ আৰু ৰুটৰ কটা গ'লে কিমান থাকিব? 3 থাকিব। চ' 3 কেঞ্চেল, কিমান হ'ল? এ চি ইকুৱেল টু 2√3। অৰ্থাৎ শ্লাইডখনৰ দৈৰ্ঘ্য ডাঙৰ ল'ৰা ছোৱালীৰ শ্লাইডখনৰ দৈৰ্ঘ্য হ'ব 2√3 মিটাৰ। নেক্সট মই লৈছোঁ 3 নম্বৰ কুৱেশ্যনটো। ইয়াতে আমাক দি আছে এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত 2খন শ্লাইড স্থাপন কৰা আঁচনি লয়। 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত হালি থকা এখন সৈত পচন্দ কৰে। আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত হালি থকা এখন আওগৰীয়া শ্লাইড বিচাৰে। প্ৰতিটো ক্ষেত্ৰতে শ্লাইডৰ দৈৰ্ঘ্য কিমান হোৱা উচিত? এতিয়া আমাৰ প্ৰথম ক্ষেত্ৰত কি কৈছে? প্ৰথম ক্ষেত্ৰত আমাক কৈছে ফাৰ্ষ্ট কেছ সৰু ল'ৰা ছোৱালীৰ বাবে উচ্চতা কিমান দিছে? সৰু ল'ৰা ছোৱালীক কৈছে যে উচ্চতা শ্লাইডখন কিমান উচ্চতাত আছে? 1.5 মিটাৰ উচ্চতাত আছে। আৰু শ্লাইডখনে হেলনীয়া শ্লাইডখনে মাটিৰ লগত কিমান ডিগ্ৰী কোণ কৰি থকা বুলি কৈছে? 30 ডিগ্ৰী কোণ কৰি থকা বুলি কৈছে। যদি মই শ্লাইডৰ দৈৰ্ঘ্যটো এ চি বুলি ধৰি লওঁ আৰু উচ্চতাটো এ বি ধৰি ল'লোঁ, এতিয়া আমাক কি সুধিছে? শ্লাইডখনৰ কিমান দৈৰ্ঘ্য লাগিব? উচ্চতাটো কৈ দিছে 1.5 আৰু শ্লাইডখনে মাটিৰ লগত ভূমিৰ লগত কৰি থকা কোণটো কৈছে 30 ডিগ্ৰী। আমি উলিয়াব লাগে শ্লাইডৰ দৈৰ্ঘ্য। যিহেতু ত্ৰিভুজ এ বি চিটো আমি পালোঁ কি সমকোণী, যিহেতু লম্ব এইটো লম্ব হ'বই লাগিব 90 ডিগ্ৰী। চ' ত্ৰিভুজ এ বি চিত এতিয়া লম্ব আৰু কৰ্ণৰ লগত ৰিলেটেড অনুপাতটো হৈছে চাইন। চ' চাইন থিটা মিনছ 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ এ বি বাই এ চি পি বাই এইচ। চ' চাইন 30 ডিগ্ৰী মান কিমান? হাফ। চ' এ বিৰ মান কিমান আছে? 1.5 মিটাৰ এ চি। তেতিয়া আমি এ চি ইকুৱেল টু পাম 1.5 ইনটু 2,
2% 10 গুণ 7 2 গুণ 2 3 3.0 AC ইকুয়াল টু আমি কি বলো 3.0 অর্থাৎ AC ইকুয়াল টু 3 মিটার অর্থাৎ আমি কি বলো স্লাইডখনৰ দৈৰ্ঘ্য দৈৰ্ঘ্য 3 মিটাৰ নেক্সট দ্বিতীয় ক্ষেত্ৰত ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে উচ্চতা কিমান লৈছে ইয়াতে 3 মিটাৰ আৰু স্লাইডখনে ভূমিৰ লগত কৰি থকা কোণটো হৈছে 60 ডিগ্ৰী 60 ডিগ্ৰী সো আমি এতিয়া AC স্লাইডখনৰ দৈৰ্ঘ্য উলিয়াবলৈ ঠিক একেদৰে আমি sin থিটা ললে হ'ব ত্ৰিভুজ ABCত sin থিটা ইয়াতে থিটা মান দিয়া আছে কিমান সেকেন্ড কেস থিটা মান দিয়া আছে আমাক 60 ডিগ্ৰী sin 60 ডিগ্ৰী ইকুয়াল টু আমি কি পাম AB বাই AC P by H sin 60 ডিগ্ৰী কিমান হয় √3/2 ইকুয়াল টু AB কিমান দিয়া আছে 3 AC তে √3 into AC √3 AC 3 into 2 এনেকৈ হলো 3 into 2 তে AC equal to 3 into 2 divided by √3 তলৰ পৰা যদি মই √3 মাল্টিপ্লাই কৰো তেতিয়া কিমান পাম 3 into 2 into √3 divided by √3 into √3 multiply করলে আমি কিমান পাম √3 whole square means square আর √3 কত গলে কিমান থাকিব 3 থাকিব সো 3 cancel কিমান হল AC equal to 2 √3 অর্থাৎ স্লাইডখনৰ দৈৰ্ঘ্য ডাঙৰ ল'ৰা ছোৱালীৰ স্লাইডখনৰ দৈৰ্ঘ্য হ'ব 2 √3 মিটাৰ